Hello everyone, মই ধ্ৰুৱশ্ৰী ৰাজখোৱা আনটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ আৰু এই ভিডিঅ'টোত আমি অসম জাতীয় বিদ্যালয় ন্যাসৰ ক্লাছ 7 অৰ্থাৎ সপ্তম শ্ৰেণীৰ যিখন মেথমেটিক্স কিতাপ আছে তাৰ আমি চেপ্টাৰ্ছবোৰ লৈ আহিম আৰু কথাটো হ'ল যে আমি আজিৰ যেটো ভিডিঅ' সেই ভিডিঅ'টোত আমি সৰল সমীকৰণ যেটো পাঠ আছে সেই পাঠটো আৰম্ভ কৰিবলৈ চেষ্টা কৰিম গতিকে যেটো চেপ্টাৰ আমি ষ্টাৰ্ট কৰিম সেই চেপ্টাৰটোৰ নাম হৈছে সৰল সমীকৰণ এতিয়া সৰল সমীকৰণ ষ্টাৰ্ট কৰিম ঠিকই কিন্তু তাত সমীকৰণ কি হয় আমি জানিব লাগিব কিন্তু সমীকৰণ কি হয় জনাৰ আগতে আমি আৰু এটা বস্তু জানিব লাগিব সেইটো হৈছে সমতা উক্তি ঠিক আছে সমতা উক্তি কি হয় জানিব লাগিব ইমান টান নহয় সহজ হয় খালি তোমালোকে বুজিবলৈ চেষ্টা কৰিবা ধৰি লোৱা তোমালোকক এনেকৈ ক'লে যে এটা সংখ্যা আছে x সেই x ৰ লগত 2 যোগ কৰিলে 5 পাম হৈ গল তোমালোকে x টো জানা কাৰণ যোগৰ নেওতা তোমালোকৰ মনত আছে গতিকে x ৰ মানটো 3 হ'ব 3 + 2 = 5 হেতু সকলোৱে জানা তোমালোকক এনেকৈ ক'লে 3x + 4x = 7x এটোটো তোমালোকে জানা যে তিনিটা x আছে তাৰ লগত চাৰিটা x আমি যোগ কৰিলে আমি কি পাই যাম 7x পাই যাম এতিয়া এই দুইটাই হৈছে সমতা উক্তি এই দুইটাই বাওঁ হাতৰটো সমতা উক্তি সোঁ হাতৰটো সমতা উক্তি কিন্তু এই সমতা উক্তি দুটাৰ ভিতৰত কোনটো অভেদ হয় আৰু কোনটো সমীকৰণ হয় সেই কথাটো তোমালোকে জানিব লাগিব তাৰ কাৰণে মই কি কৈছো চোৱা প্ৰথমতে x + 2 ত x = 1 লৈছো x = 1 ললে কি পাবা x = 1 ললে তোমালোকে পাবা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডত কি পাবা চোৱা লেফট হ্যান্ড সাইড মানে হৈছে x + 2 = 5 এই সমতা উক্তিটোৰ বাওঁ হাতটো আৰু ৰাইট হ্যান্ড সাইড মানে হৈছে সোঁ হাতটো ঠিক সেইদৰে 3x + 4x = 7x এই যেটো সমতা উক্তি আছে এই সমতা উক্তিটোত বাওঁ হাত হৈছে 3x + 4x আৰু সোঁ হাত হৈছে 7x গতিকে আমি দুইটা জায়গাতে x ৰ সলনি x = যেনিবা 1 ললো এতিয়া ইয়াত আমি লেফট হ্যান্ড সাইড লিখিম আৰু ৰাইট হ্যান্ড সাইড লিখিম ভালদৰে চাবা দেই লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড এতিয়া x ৰ মান আমি 1 ললো ইয়াত আমি 1 + 2 কাৰণ x ৰ ভ্যালু আমি কি লৈছো 1 লৈছো x + 2 বাওঁ হাতে আছে গতিকে x + 2 ৰ সলনি আমি কি লিখিম 1 + 2 লিখিম ইকুৱেল টু কি লিখিলো ইয়াত 5 লিখিলো এই 1 + 2 মানে হৈছে 3 আৰু ৰাইট হ্যান্ড সাইডত কি আছে 5 আছে এতিয়া 3 আৰু 5 সমান হয় জানো 3 আৰু 5 সমান নহয় গতিকে x = 1 যদি লওঁ তেতিয়া x + 2 = 5 এই যেটো সমতা উক্তি এই সমতা উক্তিটো সিদ্ধ নহয় x ৰ মান যদি 2 লওঁ তেতিয়া 1 ৰ সলনি আমি কি লিখিম 2 লিখিম ইয়াত তেতিয়া 1 + 2 ৰ সলনি কি আহিব 2 + 2 আৰু 2 + 2 মানে কি হ'ব 4 হ'ব কিন্তু ৰাইট হ্যান্ড সাইডত আছে কি ৰাইট হ্যান্ড সাইডত 5 আছে এতিয়াও নাই মিলা কিন্তু যদি আমি 3 লওঁ x ৰ ভ্যালু 3 ললো তেতিয়া 3 + 2 3 + 2 মানে কি পাম 5 পাম অৰ্থাৎ বাওঁ হাত আৰু সোঁ হাত কি হৈ গল সমান হৈ গল কিন্তু কোনটো মানৰ কাৰণে হ'ল x = 3 x ৰ মান বেলেগ লগত হৈছিল নেকি নাই হোৱা গতিকে এইটো এনেকুৱা এটা সমতা উক্তি য'ত x ৰ নিৰ্দিষ্ট মান থাকিব লাগিব আৰু সেই মানটো হৈছে 3 এনেকুৱা যিবোৰ সমতা উক্তি য'ত x ৰ নিৰ্দিষ্ট মান থাকিলেহে সমাধান হয় বা x ৰ নিৰ্দিষ্ট মান থাকিলেহে সেই সমতা উক্তিটো মানি চলে তেনেকুৱা সমতা উক্তিবোৰক আমি কি বুলি ক'ম আমি ক'ম সমীকৰণ গতিকে এই বাওঁ হাতে যেটো লিখিলো x + 2 = 5 this is an equation এটো এটা সমীকৰণ এতিয়া আমি ৰাইট হ্যান্ড সাইড লৈ যাওঁ x ৰ ভ্যালু যেহেতু 1 লৈছো তেতিয়া 3x আছে মানে 3 আৰু x ইহতৰ মাজত পূৰণ চিন আছে সেই কথাটো মনত ৰাখিবা 4x আছে মানে 4 আৰু x ৰ মাজত কি আছে পূৰণ চিন আছে সেই কথাটো লৈ আমি এতিয়া আগবাঢ়িম x ৰ মান যেহেতু 1 লৈছো 3 * কি আহিব 1 + 4 * কি আহিব 1 আৰু ৰাইট হ্যান্ড সাইডত 7 * 1 আছে কাৰণ x ৰ সলনি আমি 1 লৈ আছো তো 7 * 1 7 পাম এফালে 3 * 1 3 + 4 * 1 মানে হৈছে 4 3 + 4 = কি ওলাইছে 7 ওলাইছে গতিকে ইয়াত যদি চাও x ৰ মান 1 ললত মানি চলিছে x ৰ মান 2 লৈ চাও 2 ললো x = 2 x = 2 2 ললে কি হ'ব 3 * x মানে 3 * 2 + 4 * 2 এইফালে 7 * 2 ৰাইট হ্যান্ড সাইডত ৰাইট হ্যান্ড সাইড বা সোঁ হাত 7 * 2 আৰু এফালে আছে লেফট হ্যান্ড সাইড এটো হৈছে লেফট হ্যান্ড সাইড তো 3 * 2 মানে 6 4 * 2 মানে 8 6 8 কিমান হয় 14 হয় এফালে 7 * 2 কিমান লৈছে 14 লৈছে গতিকে x ৰ মান আমি 1 ললো মানি চলিলে x ৰ মান আমি 2 ললো তেতিয়াও মানি চলিলে
এক্সৰ মান যদি 3 লওঁ তেতিয়াও মানিব, এক্সৰ মান যদি 0 লওঁ তেতিয়াও মানিব। গতিকে এই সমতা উক্তিবোৰ এনেকুৱা কিছুমান সমতা উক্তি য'ত এক্সৰ নিৰ্দিষ্ট মান নালাগে, যিকোনো মান বহাব পাৰোঁ। এক্সৰ মান 1 বহাব পাৰোঁ, 2 বহাব পাৰোঁ, 3 বহাব পাৰোঁ, 4 বহাব পাৰোঁ, যিকোনো মান ল'লেও এইবোৰ কি হ'ব, মানি চলিব, অৰ্থাৎ মাজৰ সমান চিনটো ইফাল সিফাল নহয়। সেইকাৰণে এনেকুৱা যিবোৰ সমতা উক্তি, এনেকুৱা সমতা উক্তিবোৰক আমি বেলেগ এটা নাম দিছোঁ, সেই নামটো হৈছে অভেদ। হ'ল? গতিকে সমীকৰণ কি হয় আৰু অভেদ কি হয় নিশ্চয় ক্লিয়াৰ হ'ল তোমালোকৰ। সমীকৰণত এক্সৰ নিৰ্দিষ্ট মান থাকিব লাগিব, অভেদত যিকোনো মান বহুৱাই চাব পাৰোঁ, মানি চলিবই। এইখিনিলৈকে ক্লিয়াৰটো হ'ব লাগে তোমালোকৰ। এতিয়া মই নেক্সট পাৰ্টলৈ যাওঁ। সৰল মানে কি হয়, সমীকৰণ মানে কি হয় গম পালোঁ, সমীকৰণ মানে আমি ভালকৈ গম পালোঁ যে সৰল সমীকৰণ কি হয় আমি সেইটোও জানিব লাগিব, সেইটো জানিবলৈ চেষ্টা কৰিম। ইমান টান নহয়, ইমান টানো নহয়, তোমালোকে জাষ্ট মোৰ লগে লগে আগবাঢ়ি যাবা, বুজিবলৈ চেষ্টা কৰিবা। স্কুলত নিশ্চয় শিক্ষকে বুজাইছে, কিন্তু ইয়াৰ পৰা বুজিলেও তোমালোকে ভালদৰে বুজি পাবা। যদি ডাউটছ থাকে খালি তেতিয়া তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা মোক। এতিয়া কথাটো হ'ল যে কোনবোৰ সমীকৰণ সৰল সমীকৰণ হয়। যে মই এটা সমীকৰণ লিখি দিছোঁ, x + 2 = 8, এই সমীকৰণটো লিখিলোঁ। আৰু লিখি দিলোঁ মই x² + 5 = 9, আৰু লিখি দিলোঁ মই x³ + 2x² + 6x = 8। এইকেইটা মই লিখি দিলোঁ। ইয়াত লিখোঁতে কি পাইছোঁ চোৱা, প্ৰথমটোত xৰ পাৱাৰটো 1 আছে, ছেকেণ্ডটোত xৰ পাৱাৰটো 2 আছে, থাৰ্ডটোত xৰ হায়েষ্ট পাৱাৰটো চাবা খালি দেই, হায়েষ্ট পাৱাৰ তাতকৈ বেছি ঘাটটো সেইটো কি আছে, 3 আছে। xৰ হায়েষ্ট ঘাটটো যেতিয়া 1 হ'ব, তেনেকুৱা সমীকৰণবোৰকহে আমি কি বুলি ক'ব পাৰিম, সৰল সমীকৰণ। ঠিক আছে, সৰল সমীকৰণ হ'বলৈ হ'লে তেতিয়াহ'লে xৰ ঘাটটো কি হ'ব লাগিব, 1 হ'ব লাগিব। সেই কথাটো তোমালোকে মনত ৰাখিবা। এতিয়া x + 2 তেতিয়াহ'লে সৰল সমীকৰণ হয়। যদি মই 2x + 5 লিখোঁ = 0, এইটো সৰল সমীকৰণ হ'ব, কাৰণ xৰ ঘাটটো কি আছে, 1 আছে। নহ'লে বা মই 9x + 18 = 2 লিখি দিলোঁ। ইয়াতো যদি চাওঁ xৰ ঘাটটো একেই আছে, গতিকে এইটো এটা কি হ'ব, সৰল সমীকৰণ হ'ব। গতিকে সৰল সমীকৰণ বিচাৰিবলৈ জাষ্ট তোমালোকে কি কৰিবা, চলকৰ হায়েষ্ট ঘাটটো চাবা। চলক মানে হৈছে x, এই xটোক আমি কি বুলি ক'ব পাৰোঁ, চলক বুলি ক'ব পাৰোঁ। চলকৰ হায়েষ্ট ঘাটটো চালেই হৈ যাব। এতিয়া দুটামান সমীকৰণৰ কথা কওঁ। সমীকৰণৰ কথা কৈ পেলাই মই আজি ক্লাছটো সামৰি দিম। নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ যিখিনি কনচেপ্ট আছে সেইখিনি তোমালোকক দিবলৈ চেষ্টা কৰিম, আৰু হয়তো নেক্সট ক্লাছতে আমাৰ এক্সাৰচাইজ 3 গোটেইটো কমপ্লিট হৈ যাব। তাৰপাছত আমি 3B যাবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথম কথাটো হ'ল যে তোমাক কৈ দিলে এটা সংখ্যা আছে x, তাৰ লগত 3 যোগ কৰিলে 5 পাওঁ, বাছ x + 3 = 5। এটা সংখ্যা আছে x, তাৰ দুগুণ মানে twice x হ'ব, তাৰ লগত খালি দুগুণৰ লগত আমি যদি 5 যোগ কৰোঁ তেতিয়া আমি 10 পাওঁ। এটা সংখ্যা আছে তাৰ দুগুণৰ লগত 5 যোগ কৰিলে 10 পাওঁ, তেতিয়া চিম্পল প্ৰথমতে সংখ্যাটো লিখিবা, তাৰ দুগুণ মানে twice x, তাৰ লগত খালি 5 যোগ কৰিবা, তেতিয়া আমি ৰিজাল্টটো কি পাম, 10 পাম। এনেকুৱা ধৰণেৰে কৰিলে তোমালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ হ'ব, ভালদৰে বুজি পাবা। এতিয়া আৰু এটা কৈছোঁ, এটা সংখ্যা আছে, সংখ্যাটো x, কিন্তু তাৰ 3 গুণ, 3 গুণৰ পৰা 5 বিয়োগ কৰিলা, 5 বিয়োগ কৰিলে তুমি পাবা ধৰি লোৱা 21। এতিয়া সংখ্যাটো কি হয় আমি উলিয়াই দেখুৱাব নালাগে, ইয়াত জাষ্ট সমীকৰণ বনাব লাগে। সংখ্যাটো x, তাৰ 3 গুণ, তাৰ পৰা 5 বিয়োগ যদি কৰা তেতিয়া তুমি 21 পাবা। এনেকুৱা ধৰণৰ সমীকৰণবোৰে তোমালোকে ফাৰ্ষ্ট এক্সাৰচাইজটোত বনাব লাগিব। যিটো প্ৰথম এক্সাৰচাইজ আছে বা প্ৰথম অনুশীলনী আছে, সেই অনুশীলনীটোত তোমালোকে এনেকুৱা ধৰণৰ সৰল সমীকৰণবোৰ বনাই পেলাই শিক্ষকক দেখুৱাব লাগিব। তাৰপাছত সেই সমীকৰণবোৰ কেনেকৈ সমাধান কৰোঁ আমি সেই পাৰ্টটোলৈ যাম। খালি তোমালোকে এতিয়া যদি এক্সাৰচাইজটো পাৰা, 3A এক্সাৰচাইজটো তেতিয়া কৰিবলৈ চেষ্টা কৰিবা। নোৱাৰিলেও একো প্ৰব্লেম নাই, মই সেইখিনি তোমালোকক কাইলৈৰ ভিতৰত এনেও বুজাই দিম। 3A অনুশীলনীটোৰ ফাৰ্ষ্ট যিখিনি প্ৰশ্ন, 1 নম্বৰৰ যিখিনি প্ৰশ্ন, সেইখিনি কৰিবলৈ চেষ্টা কৰিবা। আজি নকৰোঁ, নেক্সট ক্লাছত কৰিম। এতিয়া তোমালোকে নিশ্চয় মোৰ ক্লাছৰ যিখিনি বস্তু বুজালো বা যিখিনি টপিক ডিছকাছ কৰিলোঁ সেইখিনি বুজি পালা। যদি নাই পোৱা তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাবা, আৰু যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা হোৱা নাই তেতিয়াহ'লে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।